বৰষুণ বতৰত কিবা পকৰি আৰু চাহ পালে আৰু কিনো লাগে গাইজ হয়নে? বাট পকৰিটো বনাইছে কিহৰ জানেনে? কঁঠালৰ, আৰু খাবলৈ কিহে মজা হৈছে নহয় গাইজ। আৰু কঁঠালটো আজি মই নিজে কাটিছোঁ গাইজ, ইমান ডাঙৰ আছিলে, পাপাই হেল্প কৰিছে। আৰু এইপিনে ইয়াত বেটাৰ আৰু গৰম গৰম পকৰি চবলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, বহুত বেছি ইণ্টাৰেষ্টিং হ'ব গাইজ, শেষৰলৈকে চাব। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। ৰাতিপুৱা সোনকালে উঠিলোঁ গাইজ, যিহেতু আজি স্কুল নাই, চ' ৰাতিপুৱা সোনকালে কামবোৰ কৰি মেলি ইয়াতে গা পা ধুই লৈছোঁ। ইমানেই বেছি ভাল লাগে যেতিয়া বন্ধ পাওঁ, বাট বেয়া লাগে যেতিয়া ঘৰতে বহিব লগা হয় দিনটো। ইমানেই বেছি বৰষুণ, কাৰ ঘৰত যায় অশান্তি কৰিম গাইজ। চ' নিজৰ ঘৰতে নিজৰ মাকে অশান্তি কৰিব লগাইছে, ধেমালি কৰি আছোঁ। চ' ভাবিছোঁ কিবা এটা বনাওঁ বুলি, যিহেতু কিমান মোবাইল চাই থাম, চকু একদম বেয়াই হৈ গৈছে। ইয়াতে চিম্পলকৈ বনাইছোঁ, কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব। আৰু ইয়াৰ নামটো কি ময়ো নাজানো ভালকৈ। ইমান ধুনীয়া বতৰ, লগতে খিচৰি গাইজ, ৱাও হোৱাট এ কম্বিনেশ্যন, ইমানেই বেছি টেষ্টি আছিলে নহয়, মোৰ এতিয়াও মনত পৰিছে। যিহেতু বাৰ বাৰ্থডে আহিবই আৰু মানে কাষতে চাপিছে, তো মই আৰু ভনী মেলি ইমান ধুনীয়া এটা ক'ৰ্চেট অৰ্ডাৰ দিছোঁ। চ' সন্ধিয়া সময়ত চটাৰ পটাৰটো খাব লাগিব, বাট কুছ নেহি থা, তো ইচিছে কাম চলানা পৰা। সন্ধিয়া সময়ত পাপাই কঁঠাল আনিছিলে, আৰু এইপিনে চাব পাৰিছে ন, কঁঠাল কাটিব গৈ মোৰ হাতত পূৰা আঠা লাগিছে। সেই আঠা সটাবলৈ মানে ইমানে অশান্তি লাগিছে নহয় মোকে। এইপিনে বেটাৰো ৰেডি, আৰু কঁঠালৰ গুটি খাই কোনে কোনে ভাল পোৱা কমেণ্টত জনাব। এইপিনে ৰেডি হৈ গৈছে, আৰু যেতিয়া আমাৰ ঘৰত কিবা এটা বনাই চবে এপাক এপাক গৈ মেলি চাই কেতিয়া হ'ব কেতিয়া হ'ব কেতিয়া হ'ব। এয়া ময়ো আহিলোঁ এপাক মাক ডিষ্টাৰ্ব দিবলৈ, জাষ্ট মানে নমাইছিলেহে খাবলৈ কাৰণে। আৰু ইমান বেছি ৰাউণ্ড ৰাউণ্ড ফুলিছে নহয়, চাবলৈ ইমান বেছি মানে টেষ্টি লাগিছে, খাবলৈতো আৰু বেছি মজা গাইজ, ইমান কিউট কিউট লাগিছে হয়নে? আপোনালোকে বৰষুণ বতৰত বাৰু কি কি বনাই খালে ঘৰত কমেণ্ট এটা জনাই দিব। আৰু এইপিনে মই টেষ্ট কৰিলোঁ, মজা। চ' আজিলৈ মানে আকৌ লগ পাম, বাই বাই।